চন্দ্ৰকুমাৰ আগৰৱালা অসমীয়া ৰোমান্টিক সাহিত্যৰ অন্যতম কবি। 1867 চনৰ 28 নৱেম্বৰত শোণিতপুৰ জিলাৰ গহপুৰত তেখেতৰ জন্ম হয়। পিতৃ আছিল হৰিবিলাস আগৰৱালা আৰু মাতৃ আছিল মলমা আগৰৱালা। তেখেতে কলিকতা হিন্দু স্কুলত পঢ়িছিল। তাৰ পাছত প্ৰেচিডেন্সি কলেজৰ পৰা FA উত্তীৰ্ণ হয়। যদিও তেওঁ স্নাতক ডিগ্ৰী সম্পূৰ্ণ নকৰিলে, তেখেতৰ সাহিত্যৰ প্ৰতি থকা গভীৰ অনুৰাগে অসমীয়া সাহিত্যত এক নতুন যুগৰ সূচনা কৰিছিল। কলিকতাত থাকোঁতে তেখেতৰ লক্ষ্মীনাথ বেজবৰুৱাৰ সৈতে সংযোগ ঘটে। তেওঁলোকৰ প্ৰচেষ্টাতে 1889 চনত অসমীয়া ভাষা উন্নতি সাধিনী সভা প্ৰতিষ্ঠা হয়। এই সভাৰ উদ্যোগতেই জোনাকী নামৰ আলোচনীখনৰ জন্ম হয়, যি আধুনিক অসমীয়া সাহিত্যৰ মূল আধাৰ হৈ পৰে। চন্দ্ৰকুমাৰ আগৰৱালাই জোনাকী আলোচনীৰ প্ৰথম দুটা সংখ্যা সম্পাদনা কৰিছিল। তেখেতৰ কবিতা বনকুঁৱৰী অসমীয়া ৰোমান্টিকতাবাদৰ পথ প্ৰদৰ্শক। চন্দ্ৰকুমাৰ আগৰৱালাৰ সাহিত্যিক কৰ্মৰাজিৰ ভিতৰত তেজীমলা, মাধুৰী, বিনবৰাগী, মহাত্মাই বিশেষ স্থান দখল কৰি আছে। তেওঁৰ প্ৰথমখন কবিতা পুথি প্ৰতিমা অসমীয়া সাহিত্যৰ অমূল্য সম্পদ। তেখেতক প্ৰতিমা খনিকৰ বুলিও অভিহিত কৰা হয়। লক্ষ্মীনাথ বেজবৰুৱাই তেখেতৰ সাহিত্যক সন্মান দি কৈছিল, প্ৰতিমাখন সৰু কিন্তু নিভাঁজ সোণৰ। 1938 চনৰ 2 মাৰ্চত গুৱাহাটীত তেখেতৰ দেহাৱসান ঘটে। কিন্তু তেওঁৰ সৃষ্টিৰাজিয়ে আজিও অসমীয়া সাহিত্যৰ ভেটি টনকিয়াল কৰি ৰাখিছে।